বৰপেটা ৰোডত চাঞ্চল্যকৰ ডকাইতি কাণ্ড কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলজুৰি আতংকই বিৰাজ কৰিছে। জুৱেলাৰীৰ দোকানত পিস্তল টুৱাই লুটপাট চলাইলে দুৰ্বৃত্তই আৰু পোহৰলৈ আহিছে ডকাইতিৰ ভয়ংকৰ দৃশ্য। কৰ্মচাৰীৰ হাত মুখ বান্ধি 5টা ডকাইতে লুটপাট চলোৱা দেখিবলৈ পোৱা গ'ল। প্ৰায় 12 কোটি টকাৰ অলংকাৰ লুটপাট চলালে দুৰ্বৃত্তই। এই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি বৰ্তমানে অব্যাহত আছে তীব্ৰ উত্তেজনা। আমি পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ। আমি দৃশ্য আপোনালোকক দেখুৱাইছো। বৰপেটা ৰোডত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড। এক্সক্লুচিভ ভিজুৱেলছ আমি দেখুৱাইছো। পোহৰলৈ আহিছে ডকাইতিৰ সেই ভয়ংকৰ দৃশ্য। কৰ্মচাৰীৰ হাত মুখ প্ৰথমতে তেওঁলোকে বান্ধি পেলাই দুৰ্বৃত্তই আৰু পৰৱৰ্তী সময়ত পিস্তল টুৱাই এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত কৰে। প্ৰায় 12 কোটি টকাৰ অলংকাৰ লুটি লৈ যায় দুৰ্বৃত্তৰ দলটোৱে। কৰ্মচাৰীৰ হাত মুখ বান্ধি 5টা ডকাইতে লুটপাট চলায়। এখন জুৱেলাৰী দোকানত পিস্তল টুৱাই এইদৰে প্ৰৱেশ কৰিছিল দুৰ্বৃত্ত। যি দৃশ্য আপুনি এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে অসম লাইভ 24ৰ পৰ্দাত, সেই দৃশ্য হৈছে বৰপেটা ৰোডত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ড। এখন জুৱেলাৰী দোকানত সংঘটিত হৈছে এই ডকাইতি কাণ্ডটো আৰু হাতে হাতে মাৰণাস্ত্ৰ লৈ দুৰ্বৃত্তৰ দলটো এই জুৱেলাৰীখনত প্ৰৱেশ কৰিছিল। কৰ্মচাৰী হাত মুখ বান্ধি পেলাইছিল দুৰ্বৃত্তৰ দলটোৱে আৰু প্ৰায় 12 কোটি টকাৰ অলংকাৰ লুটি লৈ যায়। এইদৰে আতংকৰ সৃষ্টি কৰি দুৰ্বৃত্তৰ দলটোৱে। এই সমগ্ৰ ঘটনাটোৰ পাছতে এই মুহূৰ্তটো অঞ্চলজুৰি অব্যাহত আছে তীব্ৰ চাঞ্চল্যৰ। এখন জুৱেলাৰী দোকানত এইদৰে সংঘটিত হৈছে ডকাইতি কাণ্ড আৰু এই ঘটনাৰ পাছতে এতিয়া শংকিত হৈ পৰিছে অঞ্চলটোৰ জনতা। আৰু সমগ্ৰ বিষয়টোক লৈ আমি এক প্ৰতিবেদন যুগুত কৰিছো, সেই প্ৰতিবেদন আগবঢ়াইছো। চিনেমাৰ কায়দাৰে বৰপেটা ৰোডত শিহৰণকাৰী ডকাইতি কাণ্ড। শুকুৰবাৰে দিন দুপৰতেই চেনকো গোল্ড নামৰ প্ৰতিষ্ঠানখনত হাতত পিস্তল লৈ প্ৰায় 7 কোটি টকাৰ অলংকাৰ লুটি নিলে 5জনীয়া দুৰ্বৃত্তই। গ্ৰাহকৰ ৰূপত আহি 5জনীয়া দুৰ্বৃত্তই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড। প্ৰথমে চাওক ডকাইতি কাণ্ডৰ পাছৰ দৃশ্যসমূহ। দুৰ্বৃত্তই জুৱেলাৰীখনৰ কৰ্মচাৰীৰ হাত মুখ বান্ধি মূৰত পিস্তল লগাই লুট কৰে অলংকাৰ। 5টা দুৰ্বৃত্তই 6টা পিস্তল লৈ আহিছিল জুৱেলাৰীখনলৈ। হেলমেট পিন্ধি মাস্ক লগাই হিন্দী ভাষাত কথা কৈছিল দুৰ্বৃত্তৰ দলটোৱে। বিপণীখনৰ কৰ্মচাৰীৰ মোবাইল কাঢ়ি লোৱাৰ লগতে মানিবেগৰ টকাও লৈ গৈছিল দুৰ্বৃত্তই। আৰু একজন মুখত কাপোৰ বান্ধিছে, জিন্স পেণ্ট পিন্ধি হেলমেট মাৰি আহিছিল। কথা কি ভাষাৰে পাতিছিল? আহি দেখো যে মোৰ ছোৱালী মোৰ গোটেই ষ্টাফখিনি বহাই ৰাখছে, হাতৰ পিছফালে এটা বান্ধি ৰাখছে, মুখত বান্ধিছে। মোক সুধিছে কোন বেয়া এটা গালি দিছে, তুমি কোন? মই এটা ক'লো যে মই মেনেজাৰ হয়। उसको बांधो पहले वो बांधी से बांधी में तो वो किया था लात मारी से और मुखर तो खुशी मारी से इसको मारना है ना वैसे। तब मैंने बोला कि नहीं नहीं हमको मत मारो, हमको मत करो। तो सभी तो इहते দি দিলাম গোটেই বস্তু লৈছে, লৈ আমাক এটা ভিতৰত ৰুম আছে খোৱা ৰুম, গোটেই তাতে লৈ গৈছে। লৈ যাই পেলাই কৈ আছে কি একো মাৰ দে এনে কৈছে। ডকাইতি কাণ্ডৰ শিহৰণকাৰী বৰ্ণনা দিলে জুৱেলাৰীখনৰ কৰ্মচাৰীয়ে। গ্ৰাহকৰ ৰূপত আহি জুৱেলাৰীখনৰ চেইন চাইছিল দলটোৱে। তাৰ পিছতে পিস্তল উলিয়াই কৰ্মচাৰীৰ মূৰত লগাইছিল দুৰ্বৃত্তই। কাষ্টমাৰ হৈ আহিছে 5জন মানুহ আহি কৈছে চেন দেখাৰ লগে লগে পিস্তল মূৰত ধৰছে আৰু কৈছে মোবাইল কেইটা দে। মোবাইল কেইটা লৈছে, লোৱাৰ পিছত কৈছে একো যদি কথা মুখৰ পৰা ওলোৱা তেনেহ'লে এতিয়াই গুলি মাৰি দিম। 5জন আহিছিল, পিছত চব লৈ গৈছে, চব একো নাই, চব
বহুত হ'ব ছাৰ, বহুত হ'ব। হাতত পিস্তল লৈছিল আৰু মুখত দুটাকৈ পিস্তল, এটা মূৰত ধৰছে। ভিতৰত কিছু যাৰ পিছত আমাক লক কৰি কিনে বাহিৰত চবে মোবাইলটো খালি লকাৰৰ ভিতৰত চবৰ কেইটা থৈ তাৰপিছত ওলাই গুচি গৈছে। চবে কালি কৈছে যে আৱাজ কৰিলে মাৰি দিম বুলি এনেকে কৈছে। পুলিচক খবৰ আমাৰ গোটেই হাত চাত বান্ধা আছিল। পাছত আমি কোনো ৰকম মোবাইলটো ওলাই বাহিৰত দাদাহঁতক ফোন কৰি আহি পেলাই তাৰপিছত কোনে খবৰ কৰিছে আমি নাজানো। প্ৰায় আধা ঘণ্টা ধৰি ডকাইতৰ দলে সন্ত্ৰাস চলাইছিল জুৱেলাৰীখনত। সোণ, হীৰাৰ অলংকাৰ লুটপাট কৰাৰ লগতে CCTV কেমেৰাও ভাঙি পেলাইছিল দুৰ্বৃত্তৰ দলটোৱে। সোণৰ অলংকাৰ থকা লকাৰৰ চাবি ভাবুকি দি কাঢ়ি লৈছিল ডকাইতে। কৰ্মচাৰীক মাৰ ধৰো কৰিছিল ডকাইতৰ দলটোৱে। আমি ইয়াতে বহি আছিলোঁ, তো আমাৰ তলত ষ্টাফটো আছে, তাক কৈছে চেংকো ক'ত। প্ৰথমত তাক বোলে অসমীয়াত কৈছে যে চেংকো ক'ত, তো সি আৰু কৈছে ওপৰত আহিছে। তাক বোলে তাতে কলাৰত ধৰিছে, ধৰি পিনে পিষ্টল দেখাইছে। তাৰপিছত ইয়াতে আহিছে, ইয়াতে ছোৱালীকেইটাও আছিলে, আমি ইয়াতে বহি আছিলোঁ, আমাক পিষ্টল দেখাইছে। পিষ্টল দেখাৰ পিছত আমাক কৈছে নিকলো নিকলো, ইয়া আছে। চব হিন্দী ভাষী, হিন্দীত কথা পাতিছে। এতিয়া হিন্দী ভাষী নে অসমীয়া নাজানো, কিন্তু হিন্দীত কথা পাতিছে। তাৰপিছত আমি ওলাই গৈছোঁ, ওলাই যোৱাৰ পিছত আমাক প্ৰথমতে বান্ধিছে, মোবাইলবিলাক ৰাখিব দিছে, বান্ধিছে। বান্ধি পিনে আমাৰ মানি বেগ লৈছে প্ৰথমত। তাৰপিছত কৈছে মেনেজাৰ কাহা পাৰ হে। আমি কৈছোঁ যে মেনেজাৰ তো বাহাৰ গয়া হে। তুম মেনেজাৰ হে? মই মেনেজাৰ নিওঁ। তো ছোৱালীকেইটাৰ পৰা ষ্টেটমেণ্ট লৈছে। ছোৱালীকেইটা কৈছে নহয়, এইটো দাদা মেনেজাৰ নহয়, কেছত বহে। তাৰপিছত মোক কৈছে চাবি কাহ পাৰে, ভোল্ট কা চাবি কাহ পাৰে। তো মই চাবি দি দিছোঁ ভয়তে। তাৰপিছত CC কেমেৰা চাব বিচাৰিছিলে, মই CC কেমেৰাটো দেখুওৱা নাই। মোক তেতিয়া পিষ্টল ধৰিছে, কৈছে যে দেখুওৱা নহ'লে গুলি মাৰিম। পিছত মই দেখাই দিছোঁ ভয়তে। দেখাই দিয়াৰ পিছত তাৰ CC কেমেৰা চব ভাঙিছে, DVR-বিলাক। এই ডকাইতকেইটা দেখাত কেনেকুৱা আছিল বৰ্ণনা দিলে কৰ্মচাৰীসকলে। এটা ডকাইতৰ দাড়ি থকা আৰু চাৰ্ট পৰিহিত আছিল। এটাই সেউজীয়া ৰঙৰ পাইজামা পিন্ধিছিল, এটাই মুখত মাৰি লৈছিল মাৰ্ফলাৰ। এটা হ'ল দাড়ি আছে, আপোনাৰ চাৰ্ট পিন্ধিছে, এটা পিৰন পাইজামা পিন্ধিছে সেউজীয়া কালাৰৰ, আৰু পেণ্টটো হ'ল বগা কালাৰৰ, চশমা পিন্ধে। আৰু এটা মানে ক্ষীণকৈ লগা, সি মাফলাৰ টাইপ যে গলত থাকে, সেইটো মুখত মাৰি লৈছে। সি মানে মানি বেগ চানি বেগ লৈ লৈছে। চিনি পাম, দেখিলে চিনি পাম। স্থানীয় বুলি নহয়, স্থানীয় মই দেখা নাই। হা, ভাষাটো হিন্দীত কৈছে। কিন্তু আমাৰ তলত থকা ষ্টাফজনক যেতিয়া সুধিছে চেংকো ক'ত এনেকৈ সুধিছে, তাৰমানে অসমীয়াত কৈছে। এজনে কিজানি অসমীয়া জানে, তো সেইকাৰণে ইয়াক অসমীয়াত কৈছে, বাকী চব ইয়াতে হিন্দীত কৈছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে আৰক্ষী থানাৰ পৰা মাত্ৰ 200 মিটাৰমান নিলগত এই অলংকাৰৰ বিপণীখন। আৰক্ষীয়ে গিজ গিজাই থকা চহৰখনত কেনেকৈ চিনেমাৰ কায়দাৰে ডকাইতে সংঘটিত কৰিলে এই কাণ্ড। অৱশ্যে বৰ্তমান জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে বৰপেটা ৰোড আৰক্ষীয়ে। বৰপেটা ৰোডৰ পৰা অৰূপ কুমাৰ দাসৰ ৰিপৰ্ট, অসম লাইভ 24।